নমস্কাৰ নামনি কনষ্ট্ৰাকশ্যনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছোঁ আমি গোৱালপাৰাত। গোৱালপাৰাৰ এইখিনি ঠাইৰ নাম দুধনৈ বুলি কয়। তো ইয়াতে এটা আমি G+3 ৰেচিডেঞ্চিয়েল বিল্ডিং এটা যোৱাকালি 16 জানুৱাৰী আছিল। 16 জানুৱাৰীত আমি যিখিনি ফাউণ্ডেশ্যনৰ ষ্টাৰ্টিঙৰ পূজা পাতি যিখিনি কাম থাকে আমি সেইখিনি আগবঢ়াইছোঁ। তো আজিৰ পৰা তেওঁলোকৰ আমি যিখিনি পাইলিঙৰ প্ৰচেছ আছে সেইখিনি আমি কৰাম। তো সেই হিচাপে যিখিনি আমি কাম কৰাব লাগে আমি অলৰেডি ইয়াতে আপোনালোকে দেখা পাইছে কামখিনি ষ্টাৰ্ট কৰা গৈছে। ইন জেনেৰেল এটা G+3 বিল্ডিং কনষ্ট্ৰাকশ্যন কৰিব গ'লে সচৰাচৰ তাত কোনো ধৰণৰ পাইল ৱৰ্কৰ প্ৰয়োজন নপৰে। কিন্তু যদি আপোনালোকৰ ছইল বেয়াৰিং কেপাচিটি বহুত ল' থাকে আৰু যদি ৱাটাৰ লেভেলটো হাইট থাকে তেনেহ'লে তাত পাইল ৱৰ্ক কৰাটো বহুত জৰুৰী হৈ পৰে। ঠিক তেনেকৈ এইটো যিটো ছাইটত আমি যোৱা 16 তাৰিখে কনষ্ট্ৰাকশ্যনটো ষ্টাৰ্ট কৰিলোঁ, তেওঁলোকৰো ছইল টেষ্ট পাৰফৰ্ম কৰাৰ পিছত আমি ছইল বেয়াৰিং কেপাচিটিটো বহুত ল' পাইছোঁ আৰু ৱাটাৰ লেভেলটো বহুত হাইট আছিল। তো সেনে ক্ষেত্ৰত মানে নৰ্মেল ফাউণ্ডেশ্যনৰ ঠাইত আমি সদায় পাইল ৱৰ্ক তাত ইনক্লুড কৰোঁ। আৰু যদি আপুনিও বিচাৰি আছে এনেকুৱাকৈ এটা প্ৰপাৰ ইঞ্জিনিয়াৰিং ৱেত নিজৰ ঘৰটো কনষ্ট্ৰাকশ্যন কৰিবলৈ আমাক তলত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। ধন্যবাদ।